কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত কলিয়াবৰবাসী ৰাইজৰ সহযোগত আজি 1 বহাগ ৰঙালী বিহুৰ আমি এই গান্ধী খেলপথাৰত অনুষ্ঠিত কৰিছোঁ। প্ৰথমে অসমবাসী ৰাইজৰ আমি সেৱা জনাইছোঁ, আজি নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ছাত্ৰ সন্থাৰ ৰঙালী বিহু অতি পুৰণি আৰু আজি আপোনালোকে দেখি পাইছে লোকে লোকাৰণ্য আমাৰ ৰঞ্জিত গগৈ দেৱৰ দলে ইয়াত কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰিছে। গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ এটা মেছেজ ইয়াত দিয়া হৈছে আৰু ইয়াৰ উপৰিও কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ দ্বাৰা প্ৰায় 500ৰো অধিক শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ ইয়াত তেওঁলোকৰ বিহু প্ৰদৰ্শন কৰিছে আৰু বিশিষ্ট ব্যক্তি সাংস্কৃতিকবান ব্যক্তিসকলক ইয়াক সম্বৰ্ধনা জনোৱা হৈছে, উদীয়মানসকলক অভিনন্দন জনোৱা হৈছে। আৰু আপোনালোকৰ যোগেদি এটাই কথা ক'ব বিচাৰোঁ, আমি সকলো একত্ৰিত হৈ সাংস্কৃতিক আন্দোলনৰ জৰিয়তে আমাৰ জাতিটোক একত্ৰিত কৰি আগবাঢ়ি লৈ যাব লাগিব। আৰু আজি এই ৰঙালী বিহুৰ খনৰ পৰাই আমি জাতিটো একত্ৰিতভাৱে সমাজক একত্ৰিত কৰি গোটেই খিলঞ্জীয়া অসমীয়া মানুহৰ প্ৰভুত্ব ৰখা এখন অসম যাতে আমি গঢ় দিব পাৰোঁ, আমাৰ সংস্কৃতি জীয়াই ৰাখিব পাৰোঁ, তাৰে পণ লৈ ছাত্ৰ সন্থাই সাংস্কৃতিক আন্দোলন কৰিছে। পুনৰবাৰ আমি ইয়াত জুবিনদাৰ ক্ষেত্ৰত আজি বিহু উৰুঙা, জুবিনদাৰ বিহীন প্ৰথমটো বিহু এই আপাহতে জুবিনদালৈও সেৱা জনাইছোঁ। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ তেওঁলোক সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু এই ৰঙালী বিহুটি সকলোৰে ভাল হওক, সকলো ভালে থাকক। আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে 3000তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिज़ोरोब सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে 3টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।